সুপ্ৰভাত জনালোঁ সকলোকে। এতিয়া সময় হৈছে 4:30 বজাত। ৰাস্তাত কোনো নাই, অকল ময়েই। আৰু মই ওলাইছোঁ যোগ দিৱস পালন কৰিবলৈ। আজি 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আৰু মই গৈছোঁ মৰাণ বাল্য বিকাশ বিদ্যালয়লৈ। বিদ্যালয়লৈ গৈ এনেকুৱা ভাল লাগিলে নহয়, তাৰ শৈক্ষিক পৰিৱেশটো ইমান সুন্দৰকৈ ৰাখিছে বিদ্যালয়ৰ স্বত্বাধিকাৰ স্বপন চুতীয়াদেৱে। প্ৰতিটো কোণে ইমান ধুনীয়া, সেইকাৰণে মই আপোনালোককো ভাবিলোঁ অলপ দেখাওঁ। আৰু চাওকচোন, ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰভাৱে যোগাসন কৰিছে, সেইকাৰণে ভিডিঅ'টো মই নকৰাকৈ থাকিব নোৱাৰিলোঁ। যোগাসন হৈছে শাৰীৰিক সুস্থতা, নমনীয়তা, শক্তি আৰু ভংগীমা উন্নত কৰাৰ লগতে হৃদযন্ত্ৰ, স্বাস্থ্য, শ্বাস প্ৰশ্বাস কাৰ্যক্ষমতা আৰু সামগ্ৰিক সঞ্জীৱনী বৃদ্ধি কৰে। ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা উন্নয়ন বৰ্ডৰ অধ্যক্ষ অসীম হাজৰিকাদেৱ আৰু মৰাণ মণ্ডলৰ সভাপতি চন্দন দেউৰীদেৱ লগতে বিদ্যালয়ৰ স্বত্বাধিকাৰী আৰু বিনতি বুঢ়াগোহাঁই ডাঙৰীয়ানী তেখেতলোকৰ উপস্থিত থাকে। আৰু মই প্ৰশিক্ষণে আপোনালোকক দেখাব মই চেষ্টা ভাবোঁ কৰিছোঁ। অনাগত দিনত আপোনালোকৰ স্বাস্থ্য খুব সুন্দৰভাৱে পাৰ হ'ব। আচলতে এই যোগ দিৱস আমি যদিও এদিনীয়াকৈ কৰিছোঁ, এইটো এটা অভ্যাস। এই অভ্যাসটো যাতে আমি সকলোৱে ঘৰত কৰোঁ, তাৰ বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ, যিহেতু আজি এই যোগ দিৱসত আমি কোৱাৰ শেষত বিদ্যালয়ৰ স্বত্বাধিকাৰ স্বপন চুতীয়াদেৱে আৰু তেওঁ সহধৰ্মিনী আমাক সুন্দৰ আপ্যায়ন কৰে, চাহ জলপান খুৱায়, আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি তাত মৰা কেইকপিমান ফটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক এটা কৰি দিব বুলি আশা কৰিলোঁ।